সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ আজিৰ জ্যোতিষ শাস্ত্ৰৰ এই হিতান্তিৰ পাছলৈ যেহেতু প্ৰতিদিনাই আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং তেওঁ আজিও আমাৰ সৈতে উপস্থিত আছে আপোনালোকৰ সমস্যা সন্দৰ্ভত আমি কথা পাতিম তেওঁ বিধান দিবলৈ চেষ্টা কৰি যাব দাদা আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি আজিও প্ৰথমে গ্ৰহগতি যাত্ৰা এই সন্দৰ্ভত জানিলোঁ তাৰ পাছত আমি ৰাশি ফলৰ মাজলৈ আগবাঢ়িম হয় আজিৰ দিনটোত গ্ৰহবোৰ এনেধৰণৰ বহি আছে শুক্ৰ বুধ আৰু ৰাহু মীন ৰাশিত আজি ৰবি আৰু বৃহস্পতি মেষ ৰাশিত বহি আছে লগ্ন বৃষ চন্দ্ৰ কৰ্কট ৰাশিত বহি আছে তাৰমানে আজিৰ দিনটো জাতক জাতিকাসকলৰ জন্ম হ'লে কৰ্কট ৰাশি হ'ব কেতু আজি কন্যা ৰাশিত বহি আছে মংগল আৰু শনি কুম্ভ ৰাশিত বহি আছে এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল ক'ম এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ কাপছ এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত শুভ ফল দেখা যায় ব্যৱসায় বাণিজ্যত নতুন কাম কাজত অৱশ্যে হাত নিদিয়াই ভাল হ'ব আৰ্থিক দিশত উন্নতি বৃদ্ধিৰ যুগ পাৰিবাৰিক দিশত আৰু মানসিক শান্তি আজি বজাই থাকিব মাতৃৰ শৰীৰক লৈ কিছু চিন্তা বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ গতিকে আজি য়েলো কালাৰটো বেছি ইউজ কৰক লাকি কালাৰ হ'ব আনলাকি কালাৰ হ'ব হোৱাইট এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ কাপছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি বন্ধুৰ পৰা সাৱধান হওক চাকৰি বাকৰিৰ ক্ষেত্ৰত বাধা আহিব পাৰে ঘৰুৱা কোনো কাম কাজত মনত আনন্দ দিব ব্যৱসায় বাণিজ্যত লাভৱান আৰ্থিক দিশত খৰচাৰ মাত্ৰা বেছি হ'ব বিদ্যাৰ্থীসকলৰ বাবে বাধা আহিব পাৰে প্ৰেমত শুভ ফল আজিৰ দিনটোত পাৰিলে দুখীয়াজনক ফল মূল মিঠাই আদি খাবলৈ দিয়ক লাকি কালাৰ হ'ব ৰেড আনলাকি কালাৰ হ'ব চিলভাৰ কালাৰ এতিয়া হওক মিথুন ৰাশিলৈ জেমিনি কাপছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি যান বাহনৰ পৰা সাৱধান হওক কৰ্মৰ ক্ষেত্ৰত শত্ৰুৱে ক্ষতি কৰাৰ চেষ্টা কৰিব ব্যৱসায় বাণিজ্যত অসুবিধাৰ সন্মুখীন হ'ব পাৰে বিদ্যাৰ্থীসকলৰ অধিক পৰিশ্ৰম কৰিব লাগিব প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি বজাই থাকিব আজিৰ দিনটোত মেৰুণ কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব পিংক কালাৰ এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি মানসিক শান্তি বিঘ্নিত হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তন আৰ্থিক দিশত উন্নতি বৃদ্ধিৰ যুগ ব্যৱসায় বাণিজ্যত নতুন সুযোগ আহিব শিক্ষাৰ্থীসকলে ভবামতে ফল নাপায় প্ৰেমত বাধা থাকিব আজিৰ দিনটো গ্ৰীণ কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব পাৰ্পল কালাৰ আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দুখীয়া লোকক গাখীৰৰ মিঠাই খাবলৈ দিয়ক আমি দাদা এইখিনিতে এখন পত্ৰ লৈ লওঁ বহুকেইখন পত্ৰ আছে তাৰ এখন লৈছোঁ তেওঁ লিখিছে যে আমাৰ জীৱনত বাস্তুশাস্ত্ৰৰ গুৰুত্ব কিমান বা গুৰুত্ব কেনেধৰণৰ কিছু আপোনাৰ পৰা জানিব বিচাৰিছে এখন কথাত কয় উত্তৰে চৰু দক্ষিণে গৰু পূবে ভঁৰাল পশ্চিমে গঁৰাল তাৰমানে দক্ষিণমুৱা ঘৰত থাকিলে আপুনি ৰজা হ'ব পাৰে পূবমুৱা ঘৰত প্ৰজা পশ্চিমমুৱা ঘৰত ছাই উত্তৰমুৱা ঘৰত ৰাজকৰ নাই পূবে হাঁহ পশ্চিমে বাঁহ উত্তৰে গোৱা দক্ষিণে ধোৱা মাটি চাবা হিয়া খাল ছোৱালী চাবা মাক ভাল গতিকে বিভিন্ন ধৰণৰ শাস্ত্ৰীয় কথা ডাকৰ বচন সোণাৰ বচন আদি আমাৰ শাস্ত্ৰত আছে আৰু সেইমতে যদি আপুনি বাস্তুশাস্ত্ৰ প্ৰতিকাৰ কৰি লয় নতুবা বাস্তুশাস্ত্ৰৰ মতে ঘৰখন বনায় তেতিয়া কিন্তু সুখ শান্তিৰে আপোনাৰ জীৱন ভৰপূৰ হৈ উঠিব ঠিক আছে ধন্যবাদ জনাইছোঁ দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া সিংহ ৰাশিলৈ গৈছোঁ কাপছ এণ্ড নাইট অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি যিমানখিনি পৰা যায় পুৱাৰ পৰা গধূলিলৈ ওম শব্দটো বাৰে বাৰে উচ্চাৰণ কৰি থাকিব তেতিয়া মন শুদ্ধ হ'ব কাম কাজত সফলতা আহিব বাণিজ্যিক ক্ষেত্ৰত অৱশ্যে উন্নতিৰ যুগ আৰ্থিক দিশত মধ্যম ফল ব্যৱসায় বাণিজ্যত নতুন কামত হাত নিদিব আজি পাৰিবাৰিক দিশত অশান্তিৰ সৃষ্টি হ'ব পাৰে সাৱধান হওক আজিৰ দিনটোত আঘাতপ্ৰাপ্তিৰ সম্ভাৱনা চলা ফুৰাত সাৱধানতা অৱলম্বন কৰক প্ৰেমত বাধা থাকিব আজি তামৰ আঙুঠি পিন্ধক ব্লেক কালাৰটো ইউজ কৰক আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ এতিয়া আহিছোঁ কন্যা ৰাশিলৈ কাপছ এণ্ড পেজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে কন্যা ৰাশিত আজি কোনো বন্ধুৰ বাবে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত সফলতা আহিব ব্যৱসায় বাণিজ্যত লাভৱানৰ যুগ বিদ্যাৰ্থীসকলৰ বিদ্যাত বাধা আহিব পাৰে বিদেশ ভ্ৰমণৰ যুগ আছে আজি প্ৰেম প্ৰীতি আৰু দাম্পত্য জীৱনত শান্তি বজাই থাকিব লাকি কালাৰ হ'ব পিংক কালাৰ আনলাকি কালাৰ হ'ব য়েলো কালাৰ এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা কাপছ এণ্ড পেণ্টাকলছ
এই দুখন কাৰ্ড মতে আজি বিভিন্নজনে মনৰ আশা পূৰণ কৰিব, আপোনাৰ নিজৰ মনৰ আশা পূৰণ হ'ব। দূৰ ভ্ৰমণৰ যুগ আছে। ব্যৱসায় বাণিজ্যত আজিৰ দিনটো শুভ ফল দেখা নাযায়। তেনে আৰ্থিক দিশত আয় বৃদ্ধি পাব, সন্তানৰ শুভ। আজি সন্মান প্ৰাপ্তিৰ যুগ। বিদ্যাৰ্থীসকলৰ বাবে আজি শুভ ফল, প্ৰেমত শুভ ফল। আজিৰ দিনটো তুলা ৰাশিৰ জাতক জাতিকাসকলে এটা লোহাৰ আঙুঠি পিন্ধক। ব্লু কালাৰটো লাকি কালাৰ হিচাপে ইউজ কৰিব পাৰে। আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি যান বাহনৰ পৰা সতৰ্কতা অৱলম্বন কৰক। কৰ্মৰ ক্ষেত্ৰত উন্নতি, পদোন্নতি। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। ভ্ৰমণৰ যুগ দেখা যায়। বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি থাকিব। অৱশ্যে আবেলি পৰত যথেষ্ট অশান্তিও হ'ব পাৰে। আজিৰ দিনটো গ্ৰে কালাৰটো ইউজ কৰক। আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ। দাদা, যিহেতু প্ৰতিদিনেই একোটিকৈ বিষয় থাকে, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজি মই এটা ৰত্নৰ বিষয়ে ক'ম। ইয়াক কোৱা হয় ৰাজবৰ্ত, ইংলিছত কোৱা হয় লেপিছ। আৰু ই সাধাৰণতে শনি গ্ৰহ অশুভ থাকিলে ব্যৱহাৰ কৰা হয়। ৰাজবৰ্ত লেপিছ। ৰাজবৰ্ত উপৰত্নটো নীলা ৰঙৰ। ইয়াৰ ওপৰ ভাগত জিলমিল কৰা দাগ কিছুমান থাকে। শনি আৰু কেতু গ্ৰহৰ বাবে ৰাজবৰ্ত ধাৰণ কৰিবলৈ দিয়া হয়। জ্যোতিষশাস্ত্ৰ মতে ৰাজবৰ্ত ধাৰণে চৰ্মৰোগ, লিভাৰৰ অসুখ, কেঁচুমূৰীয়া ৰোগৰ উপশমৰ বাবে সহায় কৰে। শিশুসকলৰ সুস্বাস্থ্য আৰু বুদ্ধিৰ বিকাশৰ বাবে ই উৎকৃষ্ট ৰত্ন। নজৰ লগা কাৰণতো ৰাজবৰ্ত পিন্ধিব পাৰে। অধিক মদপী লোকৰ ক্ষেত্ৰত এই ৰত্ন ধাৰণৰ পৰামৰ্শ দিয়া হয়। ধন সম্পত্তি নাশ হ'লে, অকৃতকাৰ্যতা, অস্থিৰতা আদি পৰিস্থিতিত ৰাজবৰ্ত ধাৰণে সুফল পোৱা যায়। এই ৰত্ন সাধাৰণতে শনি গ্ৰহৰ বাবে দিয়া হয়। এই ৰত্ন কনিষ্ঠ আঙুলিত শনিবাৰ দিনা ৰূপৰ আঙুঠিত ধাৰণ কৰিব লাগে। ভিডিঅ'টো সকলোৱে চালে আৰু দাদাই খুব সুন্দৰকৈ ভিডিঅ'টোত বুজাই দিছে যে শনি ৰত্ন যি দুখ দুৰ্গতি থাকে বা সেইসমূহ নাশ কৰিবৰ কাৰণে কেনেধৰণৰ সহায় কৰে এই গ্ৰহত, এই যিটো ধাতু বা ৰত্নটোৱে, নহয় জানো দাদা? হয়, আচলতে শনি গ্ৰহৰ বাবে নীলম পিন্ধা হয়। আৰু নীলম বহুত কষ্টলি ষ্ট'ন দিয়ক। গতিকে যোনে নীলম পিন্ধিব নোৱাৰে তেখেতসকলে কিন্তু লেপিছ পিন্ধিব পাৰে। ৰাজবৰ্ত বুলি যাক কোৱা হয়। যদি এটা শুদ্ধ ভাল ৰাজবৰ্ত পিন্ধিব পাৰে, অকণমান বেছি ৰতিকে পিন্ধিব পাৰে, তেতিয়া কিন্তু ফল পাব। ঠিক আছে দাদা, আমি ৰাশি ফলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া মই গৈছোঁ ধনু ৰাশিলৈ, পেণ্টাকুলছ এণ্ড কিং অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে আজি ধনু ৰাশিৰ জাতক জাতিকাসকলে চাকৰি বাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। সংসাৰৰ প্ৰতি নজৰ ৰাখক। আজি যাত্ৰা নকৰা ভাল হ'ব। শাৰীৰিক দিশত সমস্যাই দেখা দিব পাৰে। ব্যৱসায় বাণিজ্যত উন্নতি হ'ব। বিদ্যাৰ্থীসকলৰ অধিক যত্ন ল'ব লাগিব। আজি অসম্পূৰ্ণ কামো সম্পূৰ্ণ হ'ব পাৰে। আজিৰ দিনটো ধনু ৰাশিৰ জাতক জাতিকাসকলে পাৰ চৰাইক ধান খাব দিয়ক, ভাল হ'ব। পাৰ্পল কালাৰ ইউজ কৰক। আনলাকি কালাৰ হ'ব ব্লু। এতিয়া আহক মকৰ ৰাশিলৈ, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি ভাল বেয়াৰ মাজেৰে দিনটো পাৰ হ'ব। কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ। ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে। আৰ্থিক দিশত উন্নতি হ'ব। বিদ্যাৰ্থীসকলৰ পঢ়াত মনোযোগ দিলে আশা কৰা মতে ফল পাব। প্ৰেম আৰু দাম্পত্য জীৱনত অশান্তি থাকিব। আজিৰ লাকি কালাৰ চিলভাৰ কালাৰ। আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ। এতিয়া একুৰিয়াছ, কুম্ভ ৰাশি, কাপছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে আজি বাধা আহিব পাৰে। যান বাহনৰ পৰা সাৱধান হওক। ঘৰুৱা কোনো ব্যক্তিৰ শাৰীৰিক সমস্যাত ভুগিব পাৰে। ব্যৱসায় বাণিজ্যত নতুন কামত হাত নিদিব। আৰ্থিক দিশত ঋণ ল'ব লগা হ'ব পাৰে। প্ৰেমত আজি শুভ ফল। সন্তানৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। লাকি কালাৰ হ'ব হোৱাইট। আনলাকি কালাৰ হ'ব ৰেড। এতিয়া আহিছোঁ মীন ৰাশিলৈ, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে আজি নিবনুৱাসকলে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। কৰ্মৰ ক্ষেত্ৰত শুভ ফল দেখা যায়। শাৰীৰিক দিশত মধ্যম ফল। সা সম্পত্তি প্ৰাপ্তিৰ যুগ দেখা যায়। ব্যৱসায় বাণিজ্যত লাভৱান হ'ব। আজি খৰচা পাতি অৱশ্যে বৃদ্ধি পাব। প্ৰেমত সাৱধান হওক। আজিৰ দিনটো অৰেঞ্জ কালাৰ লাকি কালাৰ। আনলাকি কালাৰ হ'ব পিংক কালাৰ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ দাদা। আপোনাৰ শেষত ঠিকনাটো এবাৰ জনাই দিয়ক। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।